So hello dear students. So etia eta question to enekwa এইখিনি বস্তু চোৱা ফাৰ্ষ্টতে ইমানখিনি লৈকে এটো কি হয় এখন ট্ৰেইন A যাৰ লেন্থ 400 মিটাৰ আৰু এখন ট্ৰেইন B যাৰ লেন্থ 400 মিটাৰ গিভেন তাহাত দুটাৰ মাজত কিবা এটা ডিসটেন্স আছে সেই ডিসটেন্সটো x বুলে গিভেন আছে ওকে নেক্সট আৰু কেটামান ইনফৰমেশন আমাক গিভেন আছে সেই ইনফৰমেশন কিটা হয় acceleration initial velocity train A khonor 0 acceleration train A khonor 1 meter per second square bula given ase ekita information given ase thik ase aru train B jun khon ase train B khon ase at rest ekita information amak given ase thik ase okay next t equal to 0 ekhini bostu hoy asile thik ase that is at t equal to 0 enekwa asile t equal to 0 initial velocity 0 acceleration ase train A usot length dukhon train ore 400 meter train B khon rest ot ase etu initially asile at t equal to 0 aru at t equal to 50 second enekwa hoy gol that is train A jun khon ase he train A khone train B cross korile thik ase train A khone train B cross korile ঠিক আছে একচুয়ালি ক্রস করা নাই ওভারটেক কৰিছে ট্রেন A খনে ট্রেন B ওভারটেক কৰিছে ওকে আচ্ছা স্টেশনারি হলে ক্রস বুলিও ক'ব পাৰে যদি ট্রেন B খন স্টেশনারি ট্রেন A ট্রেন B ক্রস কৰিছে ঠিক আছে ক্লিয়ার দ্য পিকচারটো কি কৈ আছো ইনিশিয়ালি t ইকুয়াল টু 0 এনেকুৱা আছিল আৰু t ইকুয়াল টু 50 সেকেন্ডৰ পিছত এটো হৈ গল train A khon enake agbahi gol so eta tumaloke kobo lage what is this x what will be the value of x so simple first ate sao a gute bostu tu kiman time ot hoise 50 second ot so first ate sao 50 second ot train khone kiman distance move korise hetu sao train khon initially yate asile তাৰপিছত ফাইনালি ট্ৰেইনখন গৈ প্লে এখিন জাগাত পালেগে সো ট্ৰেইনখনে কিমান ডিসটেন্স মুভ কৰিলে সোচোন ইনিশিয়ালি ইয়াতে ফাইনালি গৈ প্লে এখিন জাগাত পালেগে সো ট্ৰেইনখনে কিমান ডিসটেন্স মুভ কৰিলে এটো তোমালোকে ক'ব লাগে যদি মই কও উইল ইউ এগ্ৰি কি ট্ৰেইনখনে 800 প্লাস x ডিসটেন্স মুভ কৰিছে 800 প্লাস x বিকজ ইনিশিয়ালি এনেকুৱা আছিল তাৰপিছত এনেকুৱা হৈ গল মানে ট্ৰেইন দুখনৰ লেন্থ প্লাস কৰিলে 800 আহিব প্লাস এখিনি ডিসটেন্স আছে x সো টোটাল ডিসটেন্স ট্রাভেল বাই ট্রেন A is 800 plus x in 50 seconds so bas eta formula to lagaw s equal to ut plus half at square distance kiman 800 plus x half a value dia ase 1 t square 50 second bole korise so x or etu solve korile x or value pam 450 meter okay very simple problem बहुत simple problem कोटो नुखुदे बहुत simple problem ठीक है ये problem तो बहुत simple problem but ये problem तो एनेके नुखुधी पेलाय problem तो जदि एनेके खुदे तेतिया अलमान complicated हो जाबो पारे चोवासन ये क्वेश्चन तो चोवा মই নপঢ়ো তোমালোকে পজ কৰি প্লে চাই লোৱা সো ইয়াতে কৈ আছে এখন ট্রেন A 72 কিলোমিটার পার আওয়ারত গৈ আছে আৰু ট্রেন B খনো 72 কিলোমিটার পার আওয়ারত গৈ আছে দুখনৰ লেন্থ 400 মিটার 50 সেকেন্ড ট্রেন B খনে এক্সেলাৰেট কৰিলে 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দি প্লে এক্সেলাৰেট কৰিছে আৰু 50 সেকেন্ডৰ পিছত ট্রেন B খনে ট্রেন A ক্রস কৰিলে সো এ x টো খুধি আছে আগৰটো নিচিনা সেম নহয় কিন্তু ডিফারেন্স কি আছে ডিফারেন্স তো ইয়াতে ট্রেন এও মুভ কৰি আছে ট্রেন বিও মুভ কৰি আছে আগৰটো এখন ট্রেন স্টেশনারি আছিল আগৰটো হেকাৰণে ইজি আছিল বাট আমি তো এই প্ৰবলেমটো ৰিলেটিভ ভেলোসিটি যদি মই লগাও মই যদি VBA উলাই লওঁ যোনটো মই পাম VB minus of VA
VB minus of VA যোনটো সলভ কৰিলে এটা দেখা আছে কিমান পাবা 0 পাবা বিকজ VBU 72 minus of 72 সো এটো যদি সলভ কৰা আনসাৰটো পাবা 0 মানে এই যেটা VBA উলাই ললা কি এনেকুৱা হৈ গল নেকি এ ট্ৰেইনখন ৰেষ্টত আহি গল দ্যাট ইজ এখন ট্ৰেইন ৰেষ্টলে গুছি গল আহি গল ন সো এতিয়াতো আগৰ নিচিনা সেম এটা আগৰ প্ৰবলেম যোনটো ডেসক্ৰাইব কৰিছিল হেতু নিচিনা সেম s equal to ut plus half at square হৈ গল এতিয়া একদম সেম আগৰটো নিচিনা সেম কথাটো কি হল এ যোনটো প্ৰবলেমটো আছিল এই প্ৰবলেমটোক ৰিলেটিভ ভেলোচিটিৰ এপ্ৰোচ লগাই পেলাই আগৰটোৰ নিচিনা সিম্পল প্ৰবলেম বনাই ললো এটো যদি সলভ কৰা x equal to 450 মিটাৰ পাবা I hope this problem is clear. This is a very interesting problem. Interesting বনাব পাৰি এটো problem. ঠিক আছে? Next. আৰু এটা problem দেখাও তোমালোকক চোৱা। এটো problem. এই problemটোত এইখিনিলৈকে ফিগাৰটো চাবা। এটো নাচাবা এতিয়া। ইয়াতে কি কৈছে? এখন ট্ৰেইন। ট্ৰেইনখন গৈ আছে 100 মিটাৰ per second দি পেলাই 100 মিটাৰ per second ইনিশিয়াল ভেলোচিটি এই ট্ৰেইনখন সো এই ট্ৰেইনখন ৰখিব খুজি আছে ঠিক আছে ৰখিবৰ কাৰণে ব্ৰেক মাৰিছে হে ব্ৰেকে এক এক্সেলাৰেশন দিছে -5 মিটাৰ per second স্কয়াৰ দ্যাট ইজ এই ট্ৰেইনখনক এক্সেলাৰেশন -5 মানে এক্সেলাৰেশন এপিনে লাগি আছে ট্ৰেইনখনত ওকে দ্যাট ইজ হেকাৰণে এক্সেলাৰেশনৰ ভ্যালুটো -5 দি দিছো দিস ইজ ৰিটাৰ্ডেশন একচুয়ালি সো খুদিছে কোৱেশ্চনটোত খুদিছে মই খুদি আছো মানে কোৱেশ্চনটোত কি কিমান টাইমৰ পিছত এই ট্ৰেইনখন ৰখি যাব স্টপ আফটাৰ হোৱাট টাইম দিস ট্ৰেইন উইল স্টপ কৰিব পাৰিবা বহুত সিম্পল যেতিয়া আমি এনেকৈ স্টপ বুলে কওঁ স্টপ হলে ফাইনাল ভেলোচিটি v ইকুৱেল টু কিমান হৈ যায় 0 সো এটোত আমাক v গিভেন আছে v আমি জানো স্টপ বুলে কোৱাৰ কাৰণে ইনিশিয়াল ভেলোচিটি গিভেন আছে এক্সেলাৰেশন গিভেন আছে টাইমটো খুদি আছে হয়নে সো কোনটো ইকুৱেশন লগা v equal to u plus 80 সো লগাই দিও v equal to u plus 80 u এর ভ্যালুটো -5 হ'ব t সো সলভ কৰিলে টাইম পাবা 60 সেকেন্ড again very simple problem কেতিয়াও নখুদে বাট কোৱেশ্চনটো এনেকে নখুদি পেলাই কেনেকে খুদিব পাৰি এনেকে খুদিব পাৰি কোৱেশ্চনটো সোচন কোৱেশ্চনটো পজ কৰি পঢ়ি লোৱা পজ কৰি পঢ়ি লবা সো এতিয়া এই কোৱেশ্চনটো আগৰটো নিচিনা একদম সেম বনাই লব পাৰি এটোত কৈ আছে এখন গৈ আছে v1 ভেলোচিটি দিপলে এখন গৈ আছে v2 ভেলোচিটি দিপলে এটা কিমান টাইমত ৰখিব লাগিব যাতে ইয়াক গৈ প্লে কোলাইড নহয়গে নো কলিজন সো সেম ৰিলেটিভ ভেলোচিটি এপ্ৰোচ টু ইউজ কৰো ৰিলেটিভ ভেলোচিটি এপ্ৰোচ টু ইউজ কৰিলে কি হ'ব ইউজিং ৰিলেটিভ ভেলোচিটি ঠিক আছে মোক উলিয়াই ল v1 with respect to 2 v1 with respect to 2 মানে মই সেকেন্ড ট্ৰেইনখনক ৰেষ্টত আনি ললো আৰু ইয়াৰ ভ্যালুটো কিমান পালো v1 টুৰ ভ্যালুটো পাম v1 minus of v2 এই ভ্যালুটো পাম ওকে সো এতিয়া মানে গুটে প্ৰবলেমটো সলভ হৈ প্লে মোৰ কেনেকুৱা হৈ গল এনেকুৱা হৈ গল কি এই ট্ৰেইনখন এপিনে গৈ আছে with velocity v1 minus of v2 আৰু এখন ট্ৰেইন ৰেষ্টত আছে ইয়াতে এক্সেলাৰেশন a হয় মানে ৰিটাৰ্ডেশনৰ ভ্যালুটো a হয় মই এপিনে দেখাই দিছো সেইকাৰণে -a বুলে লিখা নাই ৰিটাৰ্ডেশন a so you have to calculate at what time কিমান টাইমত এ ৰখি যাব বাস সেম v equal to u plus 80 লগোৱা u জায়গাত এটা ইনিশিয়াল ভেলোচিটি কিমান v1 minus of v2 because relative velocity লগোৱাৰ পিছতহে এক কেছটো আহিছে আগতেটো এটো আছিল relative velocity approach to লগোৱা পিছতহে আমি চাই আছো সো এটো যদি সলভ কৰা t equal to পাবা এটো I hope this problem is also very simple problem যদি relative velocity approach to ভালকে লগাব পাৰিছে else উলাবল টান হয় ওকে সো নেক্সট আৰু এটা ভাল কোৱেশ্চন আছে মোৰ ওচৰত হে কোৱেশ্চনটো হয় এটো সোচন এই কোৱেশ্চনটো বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় পজ কৰি চাই লোৱা এই কোৱেশ্চনটোত কৈ আছে
কুৱেশ্যনটোত কৈ আছে এখন ট্ৰেইন এ ই গৈ আছে 36 km/h দি পেলাই যদি ইয়াক 36 মিটাৰ পাৰ ছেকেণ্ডত নিয়া কেনেকৈ নিয়া জানা তোমালোকে 36 × 5/18 কৰোঁ আমি 5/18 so 36 × 5/18 কৰিলে আনচাৰটো পাবা 10 মিটাৰ পাৰ ছেকেণ্ড so মই লিখি লৈছোঁ ইয়াতে ট্ৰেইন এ গৈ আছে 10 মিটাৰ পাৰ ছেকেণ্ড দি পেলাই চিমিলাৰলি ট্ৰেইন নহয় সৰি কাৰ আৰু এখন কাৰ বি গৈ আছে 54 ইয়াক যদি লিখা 15 বোলে পাবা 15 মিটাৰ পাৰ ছেকেণ্ড চিমিলাৰলি কাৰ চি ইয়াকো পাবা 15 মিটাৰ পাৰ ছেকেণ্ড চ' কথাটো হ'ল এই কুৱেশ্যনটোত ডায়েগ্ৰামটো দিয়া নাই কুৱেশ্যনটোত অনলি ৱৰ্ডছত লিখা আছে ডায়েগ্ৰামটো বনাই ল'ব লাগিব এতিয়া কৈছে গাড়ীকেইখনৰ বস্তুটো এইটো ভেলচিটিকেইটা এনেকৈ ওলাই ল'ব পাৰি নেক্সট ইয়াতে কোৱা আছে কি যেতিয়া বি এ ইকুৱেল টু 1 কিলোমিটাৰ আৰু চি এ ইকুৱেল টু 1 কিলোমিটাৰ হৈছে তেতিয়া এই কাৰ বি এ ডিচাইড কৰিছে কি মই স্পীড বঢ়াই পেলাই মই কাৰ এক চি এ অভাৰটেক কৰা আগতে বি এ অভাৰটেক কৰি ল'ব এনেকুৱা বোলে ডিচাইড কৰিছে চ' বনালোঁ এইটো ডায়েগ্ৰামটো এতিয়া চি এটো অভাৰটেক কৰা নাই কাৰণে চি 15 মিটাৰ পাৰ ছেকেণ্ডৰে ইউনিফৰ্ম ভেলচিটিৰে গৈ থাকিব ডেট ইজ ইয়াৰ এক্সেলাৰেশ্যনটো 0 হ'ব চ' মই ফাৰ্ষ্টতে চাওঁ কি চি এ ওচৰত কিমান টাইমত পাবগৈ এতিয়া দুইটাই মুভ কৰি আছে চ' ৰিলেটিভ ভেলচিটি এপ্ৰ'চ লগাই পেলাই মই এক ষ্টেচনাৰী বনাই লওঁ মই ওলাওঁ ভি চি এ ভেলুটো মই পালোঁ -25 মিটাৰ পাৰ ছেকেণ্ড মানে কি মানে এ যদি ৰেষ্টত আছে এই গাড়ীখন ইয়াৰ ওচৰত 15ত অহা নাই এতিয়া কিমানত আহি আছে 25 মিটাৰ পাৰ ছেকেণ্ডত আহি আছে এপ্ৰ'চ টু ৰিলেটিভ ভেলচিটি লগাই পেলাই আমি চিম্প্লিফিকেশ্যন কৰি ল'লোঁ এতিয়া নেক্সট চাওঁ ডিষ্টেঞ্চ কিমান 1 কিলোমিটাৰ দিয়া আছে চ' এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ লগাওঁ যিহেতু কাৰ চিখনে একো এক্সেলাৰেট নাই কৰা চ' এক্সেলাৰেশ্যনৰ ভেলু 0 এই গোটেই টাৰ্মটো হৈ যাব 0 তাৰপিছত পাবা এইটো 1 কিলোমিটাৰ আছে মিটাৰত কনভাৰ্ট কৰিলোঁ চ' টাইম ইকুৱেল টু পালা 40 ছেকেণ্ড মানে এই কাৰ চি যোনখন আছে এই কাৰ চিটো কাৰ এক অভাৰটেক কৰিব ক্ৰছ কৰিব 40 ছেকেণ্ডত এতিয়া বি এ যদি কাৰ এক তাতকৈ আগতে কৰিব লাগে তেতিয়াহ'লে কিমান এক্সেলাৰেশ্যন হ'ব লাগিব বিখনৰ কাৰ বি চ' লগাওঁ এতিয়া ইয়াক কি কৰোঁ ইয়াতে মই আকৌ বি এ এক কিমান টাইমত কভাৰ কৰিব এইটো কাৰণে চাবলৈ ভি বি এ ওলাই লওঁ ভি বি এ ওলাওঁতে পালোঁ 5 মিটাৰ পাৰ ছেকেণ্ড এতিয়া কি হ'ল মানে কাৰ এখন ৰেষ্টত আছে আৰু কাৰ বিখন ইয়াৰ পিনে কিমানত আহি আছে 5 মিটাৰ পাৰ ছেকেণ্ডত আহি আছে অ'কে চ' আকৌ লগাওঁ এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ টি জেগাত 40 ৰাখোঁ বিকজ ইটো 40 ছেকেণ্ডত কৰিয়ে দিব ইটো 40 ছেকেণ্ডত ইয়াৰ ওচৰত পাই যাবহি কাৰ চি চ' কাৰ বিও 40 ছেকেণ্ডত যদি পায়গৈ তেতিয়াহ'লে এক্সেলাৰেশ্যনৰ ভেলুটো কিমান হ'ব তাৰ পৰা কেলকুলেট কৰিলোঁ চ' ইয়াতে এক্সেলাৰেশ্যনৰ ভেলু পালোঁ 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ অ'কে প্ৰব্লেমটো বহুত চিম্পল ৰিলেটিভ ভেলচিটি এপ্ৰ'চটো যদি লগাব শিকি গৈছা প্ৰব্লেমটো বহুত চিম্পল কিন্তু ইয়াতে এটা কথা আছে কথাটো কি ডায়েগ্ৰামটো ভালকৈ চোৱাচোন এ বি চিৰ কেনেকৈ বনাইছোঁ মই বনাইছোঁ বি এটো এ এটো চি এটো কোনোবাই যদি এনেকৈ নবনাই পেলাই এনেকৈ বনাই দিয়ে তেতিয়া কি হ'ব এ ইয়াতে বনালোঁ চি ইয়াতে বনালোঁ বি ইয়াতে বনালোঁ আগতে কি আছিলে আগতে চি এপিনে আছিলে আৰু বি এপিনে আছিলে আগৰ কেছটো তেনেকুৱা আছিলে চ' এনেকৈ বনালে এনেকৈ যদি লোৱা তেতিয়াহ'লে কি হয় চাওঁ একবাৰ ঠিক আছে এইটোতে চবতছে ইম্পৰ্টেণ্ট ৰোলটো প্লে কৰে চ' এপ্ৰ'চটো ছেম কুৱেশ্যনটোতো ছেমেই কুৱেশ্যনটোত কি হৈ আছে বি এ যাতে এক আগতে অভাৰটেক কৰে চিটকে চ' বিৰ এক্সেলাৰেশ্যনৰ ভেলুটো কিমান হ'ব লাগিব কুৱেশ্যন সেইটোৱে কুৱেশ্যনটো বহুত চিম্পল এতিয়া চাওঁ এপ্ৰ'চটো কি কৰিম ইয়াতে এপ্ৰ'চটো ইয়াতে এনেকুৱা হ'ব চোৱা ফাৰ্ষ্টতে ভি চি এ ওলাম ভি চি এ ভেলু পালোঁ 5 মিটাৰ পাৰ ছেকেণ্ড ভি চি এ মানে কি এ ৰেষ্টত আছে চি ইয়াৰ পিনে গৈ আছে 5 মিটাৰ পাৰ ছেকেণ্ড পিনে চ' এইটো লগাওঁ ডিষ্টেঞ্চ গিভেন আছে চি এ এক্সেলাৰেট নাই কৰা চি ইউনিফৰ্ম ভেলচিটিৰে ইয়াক ক্ৰছ কৰিব
সো এটো কৰিলে পাম টাইম ইকুৱেল টু 200 সেকেন্ড ওকে এটা নেক্সট বি কাৰণে লগাও ই ইয়াক 200 সেকেন্ডৰ আগতে ওভাৰটেক কৰিব লাগিব তেতিয়াহে ই টু 200 সেকেন্ডত ওভাৰটেক কৰিব ইয়াক ই যদি তাতকে আগতে কৰিব লাগে তেতিয়ালে ইয়াৰ এক্সেলাৰেশনটো কিমান হ'ব হেতু খুটি আছে ঠিক আছে আচ্ছা একবাৰ ফাৰ্ষ্টতে চোৱাচোন কি যদি কাৰ বি খনে এক্সেলাৰেট নকৰে তেতিয়াহলে কিমান টাইমত পাইগে কাৰ বি খন গৈ আছে 15 মিটাৰ পাৰ সেকেন্ড দি প্লাস সো VBA ওলাই ল VBA ভ্যালুটো পালো -25 সেকেন্ড মিটাৰ পাৰ সেকেন্ড সৰি এই ইউনিটটো মিটাৰ পাৰ সেকেন্ড হ'ব 25 মিটাৰ পাৰ সেকেন্ড হ'ব সো VBA ভ্যালুটো হ'ব -25 মিটাৰ পাৰ সেকেন্ড মানে যদি গাড়ীখনে কাৰ বিয়ে যদি এক্সেলাৰেট নকৰে তেতিয়া হলে কিমান টাইমত ইয়াক ক্ৰস কৰিব ফাৰ্ষ্টতে হেতু ওলাই ল VBA ওলালো হেতু কাৰণে VBA মানে কি এ ৰেষ্টত আছে বি খন ইয়াৰ পিনে গৈ আছে 25 সেকেন্ডত ডিসটেন্স কিমান 1 কিলোমিটাৰ সো s ইকুৱেল টু ut প্লাস হাফ at স্কয়াৰ লগাও এক্সেলাৰেশন যদি 0 ইয়াতে থাকিব হাফ at স্কয়াৰ কিন্তু যদি এক্সেলাৰেশন 0 এই টার্মটো 0 হ'ব সো s ইকুৱেল টু ut এটা s টো কেনেকৈ মেজাৰ হ'ব এটো ইনিশিয়াল এটো ফাইনাল এটো ইনিশিয়াল এটো ফাইনাল সো এটো ডাইৰেকশনত আছে s টো দ্যাট ইজ -10^3 VBA to minus পাইছে so -25 into t so t equal to পালা 40 সেকেন্ড that is এখন গাড়ীয়ে তো ইয়াক ওভাৰটেক কৰিব 200 সেকেন্ডত আৰু বিয়ে যদি এক্সেলাৰেট নকৰেও তেও বি গৈ প্লে ইয়াছত পাবগে 40 সেকেন্ডত so there is no point accelerating যদি ডায়াগ্ৰামটো এনেকুৱা হয় so এই বস্তুটো এই ফৰ্মুলাটো তো ওলাই যাব মই সব s equal to ut plus half at square লগাইছো s তো নেগেটিভ হ'ব ইয়াৰ পৰা ইয়াৰ লৈকে v তো নেগেটিভ a to কি আহিব লাগে a2 to নেগেটিভ আহিব লাগে বিকজ a2 to এপিনে হ'ব এক্সেলাৰেট যদি কৰে যদি এটো সলভ কৰি চোৱা a ভ্যালু পজিটিভ পাবা a ভ্যালু পজিটিভ পাবা 200 সেকেন্ডৰ কাৰণে মানে কি 200 সেকেন্ড যেটা হ'ব b খন ইয়াক অলৰেডি ক্ৰস কৰি গুছি যাব তাৰ পিছত ই যদি আকৌ ইয়াক ক্ৰস কৰিব লাগে এটো ডাইৰেকশনত আহিব লাগিব সো এক্সেলাৰেশনটো পজিটিভ আহিব বুঝা এই কোৱেশ্চনটো বহুত ইন্টাৰেষ্টিং কোৱেশ্চন বিকজ ইয়াৰ ডায়াগ্ৰামটো যোনটো আছে হে ডায়াগ্ৰামটো ইয়াতে মেইন ৰোল প্লে কৰে সো এই ডায়াগ্ৰামটোৰ কাৰণে মই সবতছে ইম্পৰ্টেন্ট কথাটো কৈ দিও দ্যাট ইজ গুটে ওয়ার্ডটো ইয়াতে সোমাই আছে ওভাৰটেক ঠিক আছে ওভাৰটেক আমি কেতিয়া ইউজ কৰো সাপোজ এখন গাড়ী এপিনে গৈ আছে কাৰ এ আৰু এখন কাৰ বি এটা বি এ যদি এক আগবাঢ়ি গুছি যায় তেতিয়াহলে আমি ইউজ কৰো ওভাৰটেক আৰু এনেকে এখন এ এনেকে আহি আছে বি এনেকে আহি আছে অপোজিট ডাইৰেকশনত তেতিয়া ই যদি ইয়াক আগবাঢ়ি গুছি যায় দেন উই ইউজ দা ওয়ার্ড ক্রসিং ঠিক আছে ওভাৰটেক হলে সেম ডাইৰেকশনত হ'বই লাগিব সো ইয়াতে বি আৰু এ সেম ডাইৰেকশনত নাই সেই কাৰণে এই ডায়াগ্ৰামটোত কেতিয়াও আনসাৰটো নোলায় ঠিক আছে দিস ইজ দা মোস্ট ইম্পৰ্টেন্ট পইণ্ট of this question which is a very important question ঠিক আছে I personally believe this is a very important question and very interesting question so একবাৰ সাবা এখিনি বস্তু ভালকে so ইয়াৰ লগতে এটো চ্যাপ্টাৰ মই questions খতম কৰিছো next মই এটা যোনটো তোমালোকক টেষ্টৰ কথা কৈ আছিলো টেষ্ট লম 28th 20 তাৰিখে আৰু তাৰ পিছত মই হে questions কিনে ডিসকাস কৰিম 20টা questions থাকিব হে 20টা questions মই তাৰ পিছত ডিসকাস কৰিম ইয়াতে হেতু মিসেলেনিয়াস হ'ব সব থাকিব হেতু এনেকে পাৰ্ট কে না থাকে সব থাকিব হেতু আৰু তাৰ পিছত ইয়াৰ নেক্সট চ্যাপ্টাৰটো ষ্টাৰ্ট কৰিম দ্যাট ইজ মোশন ইন এ প্লেন ওকে সো থ্যাংক ইউ